আজি মই আপোনালোকক এষাৰ কথা ক'ম, শুনিবলৈ কিন্তু বৰ তিতা লাগিব। ভাবকচোন, যদি আপোনাৰ মৃত্যু হৈ যায়, সৰ্বপ্ৰথম আপোনাৰ পৰিয়ালৰ মানুহখিনিয়ে এইটোৱে সুধিব যে কেতিয়া ঢুকাল। কাৰণ আপোনাৰ মৃত্যুতকৈ বেছি আপোনাৰ অন্তিম সৎকাৰৰ পৰা আজৰি হোৱাৰহে তেওঁলোকৰ চিন্তা থাকিব। বন্ধুসকলে কেইদিনমান আপোনাৰ ষ্টেটাছ লগাব, তাৰপাছত লাহে লাহে নতুন সন্মিলনত নতুন নতুন বন্ধু পাই হাঁহিমুখে আপোনাক পাহৰি যাব। যাক আপুনি অন্তৰৰ পৰা বিচাৰিছিলে, বহুত বেছি মৰম কৰিছিলে, তেওঁ লাহে লাহে এদিন আপোনাক পাহৰি আন কাৰোবাক বিচাৰি ল'ব। পৰিয়ালৰ মানুহে কিন্তু অলপ বেছিকৈ কষ্ট পাব, কিন্তু তেওঁলোকেও সমাজৰ আগত বাধ্য হ'ব হাঁহিমুখে জীয়াই থাকিবলৈ। আচলতে সত্য এইটোৱে যে এই পৃথিৱীত কোনো কাৰো বাবে ৰৈ নাথাকে। সেইবাবে যিমান পাৰে নিজৰ বাবে জীয়াওক আৰু নিজৰ সুখৰ কাৰণে যুঁজি যাওক। কাৰণ শেষত আপোনাৰ চিতাৰ সন্মুখত কান্দাজনেও এদিন আপোনাক পাহৰি সময়ৰ লগে লগে আগবাঢ়ি যাব।